নতুন নতুন কাহিনীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৩ বছৰ পিছৰ কথা, মই মামাৰ ঘৰত ফুৰিব গৈছিলোঁ ৰঙিয়াত। মামাৰ নাম পবিত্ৰ আৰু মামীৰ নাম আছিল দীপা। মই দুপৰীয়া ১২ মান বজাত মামাৰ ঘৰ পালোঁ আৰু মই মামা আৰু মামীক মাত দিলোঁ। মামী ওলাই আহিল। মামীয়ে ক'লে, আহিলা অনুৰাগ, আহোঁতে একো অসুবিধা হোৱা নাইতো? মই ক'লোঁ, নাই নাই মামী, একো অসুবিধা হোৱা নাই। মই হাত ভৰি ধুই ল'লোঁ। মামীয়ে গামোচা এখন দিলে, ক'লে, আহা অনুৰাগ, ভাত খাই লোৱাহি। মই ভাত খালোঁ আৰু মই ক'লোঁ, মামী, মামা ক'ত গ'ল? দেখা নাই যে? মামা ৰাধাহঁতৰ ঘৰত গৈছে। মোৰ ভাত খাই হ'ল। মামাৰ লগত সন্ধিয়া বজাৰ কৰিব গ'লোঁ আৰু মামাই জানে যে মই গাহৰি মাংস খাই ভাল পাওঁ বুলি, সেয়ে মামাই গাহৰি ল'লে আৰু ইটো সিটো ঘৰুৱা বজাৰ কৰিলে। মামাৰ লগত কথা পাতি কেতিয়া ঘৰ পালোহি গমকেই নাপালোঁ। মামীয়ে ক'লে, তোমালোক আহিলা? মামীয়ে ক'লে, কি আনিলা? মামাই ক'লে, সি ভাল পোৱা গাহৰিয়ে আনিছোঁ। অনুৰাগ, আমাৰ আকৌ মামীয়ে গাহৰি মাংস বনাব নাজানে। চিন্তা নকৰিবা মামা, মই এনেকুৱা বনাম তোমালোকৰ সদায় মনত থাকিব। মামাই ক'লে, তোমালোকে বনোৱা, মই ঈশ্বৰদাইতী ঘৰৰ পৰা আহোঁগৈ। মামীয়ে ক'লে, যোৱা যোৱা। মই কিচেনত বনাব গ'লোঁ। এনেতে মামীয়ে, অনুৰাগ, মোকো শিকাই দিয়া না। মই ক'লোঁ, আহা মামী, মই পিঁয়াজ কাটিলোঁ। মই ক'লোঁ, মামী তেল দিয়া। মামীয়ে তেল আনিব লওঁতেই পিছল খাই পৰিব ধৰিলে। মই সাবটি ধৰিলোঁ আৰু মামীৰ চাদৰখন গাৰ পৰা আঁতৰি গ'ল আৰু মামীৰ গাখীৰকেইটা ওলাই গ'ল। কেলা, কি কোৱা বে, ইমান বগা ডাঙৰ ডাঙৰ মূৰ যে দেখি টুপীৰ আগত পানী ৰ'ল। মামীয়ে ক'লে, এৰা তুমি নধৰা হয় মোৰ আজি কঁকাল গ'ল হয়। মই মনতে ভাবিছোঁ, কেতিয়া তোক কেলাপ মই। মামাও আহি পালে আৰু মামীয়ে ভাত দিলে, খাই শুলোঁ। মই মোবাইল চাই অলপ তাইৰ কথা ভাবিলোঁ। এনেতে মামা আৰু মামীৰ ৰুমৰ পৰা শব্দ আহিছিল। আহ। মই লাহেকৈ দৰজাখন খুলি চালোঁ, সিহঁতে কৰি আছিল। মোৰো তাইক বহুত মন গৈছিল। মই শুই দিলোঁ। ৰাতিপুৱা উঠিলোঁ। মামীয়ে চাহ দিলে, খালোঁ আৰু মামাই ভাত খাই অফিচ গ'ল। মই আকৌ শুলোঁ। তাই আহি মোক উঠাই আছিল আৰু পিছল খাই তাই মোৰ গাতে পৰি গ'ল আৰু মই তাইৰ গাখীৰকেইটা টিপি দিলোঁ আৰু তাই ক'লে, কি কৰিছা মামী, বেয়া নাপাবা দেই, মই সপোনহে দেখি আছিলোঁ। তাই ক'লে, নাই দিয়া বেয়া পোৱা। মই ক'লোঁ, বেয়া পোৱা নাই মানে নাই। তাই ক'লে, মোক মৰম দিবা। মই ক'লোঁ, আহা। তাই চব খুলি ল'লে আৰু ময়ো খুলি ল'লোঁ আৰু মামীক বহুত মৰম দিলোঁ। এনেধৰণৰ নতুন নতুন ষ্টৰীসমূহ শুনিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।